বিহালী ৰাংচালী সোণাৰীগাঁৱত অৱস্থিত কবিৰ আশ্ৰমত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় শতসংগ সমাৰোহৰ। বিহালী ৰাংচালী সোণাৰীগাঁৱত অৱস্থিত কবিৰ আশ্ৰমত যোৱাকালিৰ পৰাই অনুষ্ঠিত হোৱা শতসংগ সমাৰোহৰ আজি দ্বিতীয় দিন। আজি পুৱা ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ আৰু ধাৰ্মিক শোভাযাত্ৰা অনুষ্ঠিত হয়। কবিৰ আশ্ৰমৰ পৰা 50খন গাড়ীৰে উলিওৱা শোভাযাত্ৰাত প্ৰথমতে ৰাংচালী সাধু বস্তিৰ পীতাম্বৰ পীঠ ধামত সেৱা কৰি পুনৰ কবিৰ আশ্ৰমলৈ ঘূৰি যায়। এই অনুষ্ঠানত স্থানীয় ভক্তগণৰ লগতে অসমৰ বাহিৰৰ পৰাও ভক্তৰ সমাগম হৈছে। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। अनुरोध छ हजुरहरू यथा स्थानमा बसिदिनु होला, जसले गर्दा कार्यक्रमको शोभा बढेर जानेछ। यो सत्संग सबैलाई छुटाइन चाहौ, त्यसैले सत्संगको महत्त्व बुझौँ। सत्संगमा फाल्तु गफ कुरा नगरेर सत्संगकै बाणीहरू गुरुदेव নমস্কাৰ। আমাৰ ইয়াত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ অসম, অৰুণাচল, মণিপুৰ আৰু পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, ছিকিম, য'ৰ পৰা নেকি যথেষ্ট পৰিমাণে সাধু ভক্তগণ উপস্থিত হৈছে আৰু তাৰ বাহিৰেও নেপাল প্ৰান্তৰ পৰাও, নেপাল প্ৰদেশৰ পৰাও ভক্তগণৰ আগমন হৈছে। কাৰ্যসূচী আমাৰ তিনিদিনীয়া কাৰ্যসূচী আছিল। প্ৰথম 18 তাৰিখে কাৰ্যসূচী পাৰে হৈ গ'ল। আজি প্ৰথমে ধাৰ্মিক পতাকা উত্তোলন, ধৰ্মীয়, তাৰপিছত ধৰ্মীয় শোভাযাত্ৰা, এতিয়া সাধু সন্তৰ পৰিচয়, তাৰপিছতে সন্ত সম্ৰাট কবিৰ এজন 1449 1455 চনত মানে কাশী বনাৰসত তেখেতে আবিৰ্ভাৱ হৈছিল। তেখেতে হিন্দু মুছলমান উভয় পক্ষকে সৎ উপদেশ দি গৈছিল। তেখেতৰ সৎ অনুপ্ৰেৰণাৰে প্ৰেৰিত হৈ আজি এই আমাৰ ইয়াতো সেই একেই কবিৰ ধৰ্ম পৰিচালিত হৈ আছে। তেখেতৰ উপদেশ মানিয়ে এই কবিৰ ধৰ্ম বুলি এটা ধৰ্ম প্ৰচলিত হৈ আছে। কোন বুলি কথা নাই, আমাৰ এইখিনি অঞ্চলত যিমান আছো আমি গোটেইকেইজনে আমাৰ লগত দলে বলে যোগ কৰিছে। আগন্তুক দিনতো কৰি যাব বুলি আমি আশাবাদী আয়োজক সমিতিৰ পৰা হয়। আৰু আজিৰ যিটো আমাৰ ধাৰ্মিক শোভাযাত্ৰাৰ যিটো প্ৰগ্ৰেম আছিল, সেইটো যথেষ্ট আমি ৰাইজৰ সঁহাৰি পাইছোঁ। আমি ইয়াৰ পৰা পীতাম্বৰ পীঠ ধামত গৈছোঁ, তাত দৰ্শন কৰিলোঁ। দৰ্শন কৰি ভক্তগণক সবক লৈ আহিলোঁ। ইয়াত জল পানী চনি ব্যৱস্থা কৰি তেখেতসকলে এতিয়া যিটো আমাৰ সৎসংগৰ প্ৰগ্ৰেম হ'ব যিটো, সেইটো চলি আছে। ইয়াৰ পিছত আমাৰ 2টা 2:30টাৰ পৰা আহাৰৰ ব্যৱস্থা আছে, এনেকৈ চলি থাকিব।